সমগ্ৰ কাজিৰঙাবাসী ৰাইজ তথা পৰ্যটন ব্যৱসায়ত জড়িত সকলোৱে এই এডভান্টেজ আসামৰ অধীনত 50খনকে ৰাষ্ট্ৰৰ মুৰব্বীয়ে অহাকালিলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব আৰু তেখেতসকলে আজি আহি উপস্থিত হ'বহি কাজিৰঙাত আৰু তেখেতসকলক আমি সাদৰে আদৰণি জনাবৰ বাবে আমি উদ্গ্ৰীৱ হৈ আছো আৰু আমি আমাৰ কাৰণে অতি আনন্দ আৰু গৌৰৱৰ বিষয় যেন কাজিৰঙাত আমি আজিলৈকে দেখিছো যে বহুতো দেশী বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীয়ে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি গৈছে আৰু তেখেতসকলে দৰ্শন কৰাৰ পাছতে কাজিৰঙাত পৰ্যটকৰ ভিৰ মানে অপৰিসীম হৈ গৈছে আৰু এই ৰাষ্ট্ৰৰ মুৰব্বীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পাছত তেখেতসকলে নিজৰ ৰাষ্ট্ৰলৈ গৈ পেলাই নিজৰ ৰাষ্ট্ৰৰ মুৰব্বীসকলক বা চৰকাৰক আহ্বান জনাব জনসাধাৰণক আহ্বান জনাব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে আহক দৰ্শন কৰহি পৃথিৱীৰ ভিতৰতে এখন অতি মনোৰম ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেখেতৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি কাজিৰঙাই এই সুফলটো দেখিবলৈ পাইছে সমগ্ৰ কাজিৰঙাবাসী ৰাইজ তথা পৰ্যটন ব্যৱসায়ত জড়িত সকলোৱে এই এডভান্টেজ আসামৰ অধীনত 50খনকে ৰাষ্ট্ৰৰ মুৰব্বীয়ে অহাকালিলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব আৰু তেখেতসকলে আজি আহি উপস্থিত হ'বহি কাজিৰঙাত আৰু তেখেতসকলক আমি সাদৰে আদৰণি জনাবৰ বাবে আমি উদ্গ্ৰীৱ হৈ আছো আৰু আমি আমাৰ কাৰণে অতি আনন্দ আৰু গৌৰৱৰ বিষয় যেন কাজিৰঙাত আমি আজিলৈকে দেখিছো যে বহুতো দেশী বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীয়ে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি গৈছে আৰু তেখেতসকলে দৰ্শন কৰাৰ পাছতে কাজিৰঙাত পৰ্যটকৰ ভিৰ মানে অপৰিসীম হৈ গৈছে আৰু এই ৰাষ্ট্ৰৰ মুৰব্বীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ পাছত তেখেতসকলে নিজৰ ৰাষ্ট্ৰলৈ গৈ পেলাই নিজৰ ৰাষ্ট্ৰৰ মুৰব্বীসকলক বা চৰকাৰক আহ্বান জনাব জনসাধাৰণক আহ্বান জনাব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে আহক দৰ্শন কৰহি পৃথিৱীৰ ভিতৰতে এখন অতি মনোৰম ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তেখেতৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি কাজিৰঙাই এই সুফলটো দেখিবলৈ পাইছে